আমি সকলোৱে গম পাওঁ ৰাহুল গান্ধী ডাঙৰীয়াই 3 দিনীয়া কাৰ্যসূচীৰে আমেৰিকাৰ ভ্ৰমণসূচীত বৰ্তমান তেখেত আছে আৰু আজি তেখেতৰ তৃতীয় দিন মানে এতিয়া ৰাতি আমাৰ ইয়াত যদি 10টা বাজিছে আমেৰিকাত পুৱা 10টা বাজিছে তাৰমানে আজি আমেৰিকাত তেখেতৰ তৃতীয়টো দিন আৰু অৰ্থাৎ শেষৰটো দিন আমেৰিকাত তেখেতে যিখিনি মানে বক্তব্য প্ৰদান কৰিছে এতিয়ালৈকে যিকেইটা অনুষ্ঠানত সেই বক্তব্যৰ দ্বাৰা বিজেপিৰ আচলতে গাত বিচাই ডকাদি সাংঘাতিক ধৰণেৰে ৰাখিছে যাৰ বাবে তেওঁলোকে ইজনৰ পিছত সিজন নেতাই ৰাহুল গান্ধীৰ ওপৰত মন্তব্য মানে আক্ৰমণাত্মক মন্তব্য দিবলৈ আৰম্ভণি কৰিছে এতিয়া কথা হ'ল তেখেতলোকে ৰাহুল গান্ধীৰ ওপৰত অভিযোগ দাখিল কৰিছে যে ৰাহুল গান্ধীয়ে দেশদ্ৰোহী তাৰ কাম কৰিছে দেশৰ বদনাম বিদেশত কৰিছেগৈ কিন্তু সৰ্বপ্ৰথমেই তেখেতলোকে মনত ৰখাটো ভাল যেতিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আছিলে তেতিয়া তেখেতে ভিয়েটনাম কোৰিয়া আমেৰিকা জাপান বাৰ্লিন এইবিলাকত গৈ যিবোৰ মন্তব্য প্ৰদান কৰিছিলে সেই সকলোবোৰ মন্তব্য কিন্তু কংগ্ৰেছৰ হাতত আছে সেইবোৰ ভিডিঅ' প্ৰত্যেক কংগ্ৰেছী কিন্তু হাতে হাতে আছে আমি বৰ্তমানলৈকে এৰা নাই কিন্তু সময় সাপেক্ষ হ'লে আমি এৰি দিম তেখেতে কৈছিল বহুত পাপৰ ফলতহে আচলতে ভাৰতবৰ্ষৰ দৰে দেশত তেখেতৰ জন্ম হৈছিলে বুলি তেখেতে কৈছিলে যেতিয়া তেখেত বিৰোধীত আছিল কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াইতো তেনেধৰণৰ কোনো কথা ক'বলৈ যোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়াই আমেৰিকাত কৈছে যে বৰ্তমান ভাৰতত যি নিয়োগ সেই নিয়োগৰ মানে যুৱ প্ৰজন্মক যি নিয়োগৰ সংস্থাপনৰ বাট প্ৰশস্ত কৰিব লাগে সেয়া হৈ উঠাগৈ নাই এটা সময় আছিলে যে 1940 বা 50 চনত গোটেই পৃথিৱীত আচলতে আমেৰিকাই কি কৰিছিলে তেওঁলোকৰ যিবিলাক সৃষ্টিমূলক কৰ্মৰ দ্বাৰা তেওঁলোকে গোটেই বজাৰবিলাক দখল কৰিছিলে আৰু এটা সময়ত উত্তৰ কোৰিয়াও আছিলে জাপানো আছিলে এতিয়া চীন আৰু ভিয়েটনামে তেনেধৰণেৰে তাৰমানে গোটেই পৃথিৱীৰ বজাৰ দখল কৰিছে আৰু চীনত মানে বিশেষকৈ চীন দেশত মানে যুৱকসকলক লৈ তেওঁলোকৰ কৰ্ম সংস্থাপনৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই এইটো কথা ৰাহুল গান্ধীয়ে যিটো বাস্তৱিকতা সেই কথাটোৰ ওপৰত কৈছে এটা কথা লক্ষ্য ৰাখিব চীন আৰু ভাৰতৰ জনসংখ্যা প্ৰায় সমান খুব বেছি কেইকোটি মানৰ আচলতে পাৰ্থক্য হ'ব কিন্তু চীনত কিন্তু আজি ভাৰতবৰ্ষৰ যুৱ মানে প্ৰজন্মৰ মাজত যেনেকৈ মানে সংস্থাপনহীনতাই দেখা দিছে নিবনুৱা সমস্যাই যেনেকৈ দেখা দিছে চীনত কিন্তু তেনেকুৱা দেখা দিয়া নাই আৰু এজন মানে ৰাষ্ট্ৰীয় নেতা হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰৰ সকলো কথা লক্ষ্য কৰি মন্তব্য প্ৰদান কৰাটো তেখেতৰ সেইটো দায়বদ্ধতা আৰু তেখেতে নিশ্চয় ক'ব নিজৰ দেশক তেওঁৰ এটা ভিজন আছে যে তেওঁ কেনেকৈ আগবঢ়াই নিব কি কৰিব সেই প্ৰসংগত তেখেতে কথাখিনি কৈছে আৰু বিজেপিয়ে কৈছে যে চীনক প্ৰশংসা কৰিছে চীনক তেখেতে প্ৰশংসা কৰাৰ আগতে আমি সুধিব বিচাৰিছো যে আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াই চীনৰ ৰাষ্ট্ৰপতিৰ লগত ঝুলনাত জুলি কি নাৰিকলৰ পানী খাইছে নেকি যে মানে লাডাখৰ যি ভূমি সেই ভূমি চীনে যি দখল কৰিছে তাৰপিছততো ৰাহুল গান্ধীয়ে কোৱা নাই যে কোনো চীনা লোক অহা নাই আৰু মানে কোনো একো দখল কৰা নাই বুলি সেয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াহে কৈছে পাকিস্তানৰ লগততো মানে ৰাহুল গান্ধী ডাঙৰীয়াই কোনো ধৰণৰ মনে মনে গৈ পেলাই বিৰিয়ানী খোৱাগৈ নাই সেয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াহে বিৰিয়ানী খাইছিলে গতিকে ৰাহুল গান্ধী ডাঙৰীয়া কেনেকৈ দেশদ্ৰোহী হ'ব দেশদ্ৰোহী ৰাহুল গান্ধী ডাঙৰীয়াটো কেতিয়াও হ'ব নোৱাৰে দেশখনৰ যিখিনি আচল পৰিস্থিতি যিখিনি সত্যতা সেই সত্যতাখিনি ৰাহুল গান্ধী ডাঙৰীয়াই দাঙি ধৰিছে আৰু সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে আৰু সি কেতিয়াও মানে বিজেপিয়ে কোৱাৰ দৰে দেশদ্ৰোহী কেতিয়াও হ'ব নোৱাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি ঠাট্টা মস্কৰা কৰিছিলেগৈ ইয়াৰ আগতো গৈ মানে বিৰোধী দলৰ কথা বিদেশত গৈ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াইহে সাংঘাতিক ধৰণেৰে ঠাট্টা মস্কৰা কৰিছিলে গতিকে এই কথাবোৰ বিজেপিৰ লোকসকলে মনত ৰখাটো ভাল ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছৰ বিচাৰধাৰাক সাংঘাতিক ধৰণেৰে আগবঢ়াই লৈ গৈছে আমি সকলোৱে জানো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিচাৰধাৰা আৰু বিজেপি তথা RSSৰ বিচাৰধাৰা সম্পূৰ্ণ পৃথক এটা যদি পূবত এটা পশ্চিমত গতিকে ৰাহুল গান্ধীয়ে নিজৰ দলৰ বিচাৰধাৰাক আগবঢ়াই লৈ যাওঁতে তেখেতে RSSৰ বিচাৰধাৰাক সম্পূৰ্ণৰূপে তেখেতে কটাক্ষ কৰিবই লাগিব আৰু দুটাৰ তুলনাত্মকমূলকভাৱে মানে সমালোচনা কৰিবই লাগিব RSSে ভাৰতবৰ্ষৰ জনগণৰ ওপৰত মনুবাদ মানে আৰু হিন্দুত্ববাদ এই দুইখিনি জাপি দিব বিচাৰে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ হিচাপে এক দেশ হিচাপে গঢ়ি তোলাৰ কথা কয় য'ত নেকি হিন্দুৰ যিখিনি মানে লোৱাৰ কাষ্ট আছে সেইখিনি কিন্তু কোনো ধৰণৰ সুৰক্ষা নাই যদি কথাখিনি ক'বলৈ ফহিয়াই আৰু ক'বলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হ'ব ইমানেই বেছি তেখেতলোকে পুঁজিপতিকৰণ কৰিছে ইমানেই বেছি তেখেতলোকে ব্যক্তিগতকৰণ কৰিছে য'ত নেকি মানে OBC ST আৰু SCৰ যিবোৰ আসন সংৰক্ষণ আছে সেইবোৰ আচলতে সম্পূৰ্ণ নিশেষ হৈ গৈছে আৰু এই কথা বুজি পোৱালে কিন্তু সকলোৰে দেৰি হৈ যাব সেয়ে আচলতে আমি বুজাবলৈ চেষ্টা কৰোঁ তাৰ বিপৰীতে ৰাহুল গান্ধী ডাঙৰীয়া তথা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জানে যে ভাৰতবৰ্ষ সম্পূৰ্ণ বৈচিত্ৰতাৰে মানে ভৰপূৰ হৈ থকা মানে বিভিন্ন বিভেদতাৰ মাজতো সাংঘাতিক মানে বৈচিত্ৰতাৰ মাজতো একতা এটা আছে আৰু সেই একতাৰে দ্বাৰাই মানে আমি ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগিব সম্পূৰ্ণ ভাৰতবৰ্ষৰ সমূহ জনগণক আমি আগুৱাই লৈ যাব লাগিব এক ভাৰতীয় হিচাপে আমি সেইটো বিচাৰোঁ কাৰো ওপৰত আমি ধৰ্মীয় ভাৱধাৰা আচলতে জাপি দিবলৈ বিচৰা নহয় কোনে কি খাব কোনে কি পিন্ধিব কোনে ক'ত যাব এই কথাবিলাক আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও থপি দিবলৈ নিবিচাৰে যিটো নেকি বিজেপি দলে থপি দিবলৈ বিচাৰে যে কোনে কি খাব কোনে কি ক'ব কোনে ক'ত পিন্ধিব কোনে কেতিয়া কেনেকৈ বিয়া বাৰু কৰিব সেইবিলাক সকলো তেওঁলোকে মানুহৰ ওপৰত জাপি দিবলৈ বিচাৰিছে আৰু মানুহৰ ওপৰত সাংঘাতিক ধৰণে কৰ কাটল জাপি দিবলৈ ওলাইছে কিন্তু তাৰ বিপৰীতে যুৱ প্ৰজন্মৰ কথা এই ভাৰতীয় দলে মানে বিজেপি দলে চিন্তা কৰা নাই
সেয়েহে ৰাহুল গান্ধী ডাঙৰীয়াই সাংঘাতিক ধৰণেৰে যুঁজ দিছে যে মানে RSSৰ বিৰুদ্ধে এই মানে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে আৰু সেয়া কৰিবলৈ যাওঁতে তেওঁৰ ওপৰত এতিয়ালৈকে 20টাৰো ওপৰত অধিক তেখেতৰ ওপৰত মোকৰ্দমা কৰা হৈছে আপোনালোকে জানেই তেখেতক সাংসদ পদৰ পৰা কেনেকৈ খাৰিজ কৰিবলৈ চেষ্টা কৰিছিলে তেখেতৰ পৰা আনকি ঘৰো কাঢ়ি লোৱা হৈছিলে এয়া আমি সকলোৱে দেখিছোঁ তথাপিতো কিন্তু তেখেতে আমাক অভয় প্ৰদান কৰে যে ডৰো মত যিটো সঁচা যিটো সত্য কথা সেয়া ক'বলৈ কেতিয়াও ভয় খাব নালাগে সদায় সত্যৰ হৈ মাত মাতিবলৈ দিছে আৰু সেইকাৰণে এই সুযোগতে মই কওঁ যে মই এগৰাকী অসমৰ অসমীয়া হিচাপে মই মানে আমাৰ কংগ্ৰেছ দলে অসমত তথা ভাৰতৰ জনগণৰ কাৰণে কি কৰিছে আমি সম্পূৰ্ণৰূপে আমি ভালকৈয়ে জানো আৰু আমাৰ অসমতো এনেকুৱা হৈ আছে যে কিছু মানে সংগঠনক জাতীয়তাৰ মানে নাম লোৱা জাতীয়তাৰ মানে টেগটো লগাই লোৱা কিছু সংগঠন যিবোৰ সংগঠনক আচলতে ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰাই আচলতে যিবোৰ সংগঠন সৃষ্ট হৈছে আৰু লালিত পালিত হৈ আছে সেই সংগঠনবিলাকে অসমৰ কংগ্ৰেছৰ লোকসকলক তথা অসমৰ কংগ্ৰেছ দলটোক তেওঁলোকে ক'ব খোজে যে 855 জনক শ্বহীদ কৰোৱা এইটো দল আৰু মুছলমানক মানে সন্তুষ্ট কৰিবলৈ বিচৰা এইটো দল বুলি তেওঁলোকে আমাক মানে হিন্দু লোকসকলৰ পৰা আঁতৰাই আনিব খোজে কিন্তু এইখিনিতে আমি কওঁ সেই সংগঠনৰ লোকসকলক যে তোমালোকে ABCD ক'বলৈ শিকালে আমি ABCD কেতিয়াও নকওঁ আমি আমাৰ দলৰ যি বিচাৰধাৰা সেই বিচাৰধাৰাক খুব ভালকৈ জানো আৰু আমি বুজি পাওঁ আমি আৰু সেই দলৰ বিচাৰধাৰা মতেহে আমি সদায় আগবাঢ়ি যাম আমি কাম কৰিম 855 জনক হত্যা কৰাৰ কথাটো যিটো আমাৰ ওপৰত জাপি দিবলৈ খোজে কিন্তু আমি তেওঁলোকক সুধিব খুজিছোঁ তোমালোকে কাৰ উচতনিত 6 বছৰীয়া দীৰ্ঘকালীন আন্দোলন কৰিছিলা যি আন্দোলনত তোমালোকে বিচাৰি কংগ্ৰেছী লোকসকলক হত্যা কৰিছিলা কংগ্ৰেছী ঘৰবোৰ জ্বলাইছিলা আৰু তোমালোকে হিন্দু বেংগলী লোকসকলক বিদেশী বুলি এটা সময়ত ঘৰবোৰ জ্বলাই দিছিলা হিন্দু বেংগলীসকলক অত্যাচাৰ কৰিছিলা CPM লোকসকলক অত্যাচাৰ কৰিছিলা মুছলমান লোকসকলক অত্যাচাৰ কৰিছিলা আনকি প্ৰথম অৱস্থাত তোমালোকে কিন্তু বহিৰাগত বুলি তোমালোকে হিন্দী ভাষী লোকসকলৰ ওপৰতো অত্যাচাৰ কৰিছিলা কিন্তু তেনে অত্যাচাৰ কংগ্ৰেছে কেতিয়াও কৰা নাছিলে যেতিয়াই কংগ্ৰেছ চৰকাৰ আহে তেতিয়াই কিন্তু তোমালোকে সংগঠনৰ নামত সাংঘাতিক ধৰণৰ মানে আন্দোলনবিলাক কৰা আৰু আনকি সশস্ত্ৰ সংগ্ৰামবিলাকো তোমালোকে কিন্তু আগবঢ়াই লৈ যোৱা কিন্তু কংগ্ৰেছে তেনেকুৱা ধৰণৰ মানে অগণতান্ত্ৰিক কিছুমান কাম তেতিয়াও কৰিবলৈ নাযায় বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে কংগ্ৰেছে এইবিলাক সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে ঠিক তেনেদৰে BTAD এলেকাত বড়োসকলক আগবঢ়াই নিয়াৰ স্বাৰ্থত BPFক আগবঢ়াই দিওঁতে কংগ্ৰেছে BTAD এলেকাত নিজৰ সংগঠন কিন্তু শূন্য কৰি পেলালে আৰু আমি দেখিছোঁ বাকী জাতি জনগোষ্ঠীবিলাকক আগবঢ়াই নিবলৈ যাওঁতে সকলোবিলাকক সাহিত্য পৰিষদৰ যোগেদি কংগ্ৰেছে কেনেধৰণে আগবঢ়াই লৈ গৈছে এই অৱদান কেৱল কংগ্ৰেছৰ গতিকে তেওঁলোকে কেৱল খালি মুছলমানক সন্তুষ্ট কৰিবলৈ বিচৰা এটি দল বুলি তেওঁলোকে টেগ এটা লগাই পেলাই হিন্দুৰ ভোটখিনি আমাৰ পৰা কাঢ়িবলৈ খুজিলে এই কথা আমি অন্ততঃ তেওঁলোকৰ ওচৰত কেতিয়াও মানি নলওঁ কিন্তু তাৰ বিপৰীতে তেওঁলোকে কি কৰিছে আজিলৈকে তোমালোকতো সমানে দায়বদ্ধ হ'ব লাগিছিলে তোমালোকৰ সমৰ্থিত চৰকাৰেও কেইবাবছৰো এতিয়ালৈকে বৰ্তমান চৰকাৰত আছে কিয় আজিলৈকে বাংলাদেশ বৰ্ডাৰৰ মানে সীমান্ত চিল কৰা নহ'লে কাটাৰৰ যোগেদি NRCৰ দ্বাৰা যি 19 লাখ মানে বাংলাদেশী ওলাইছিলে সেয়া পুনৰীক্ষণৰ দ্বাৰা বিতৰণৰ ব্যৱস্থা কিয় কৰা নহ'লে কাখন কিয় মানে ৰূপায়ণ কৰা হ'ল পুনৰ অসমত আজি ইটোৰ পৰা সিটো সম্পূৰ্ণ বিৰোধী কথা নহয়নে যে এই কথাবিলাকৰ ওপৰত তোমালোকে ক্লিয়াৰিফিকেশ্যন নিদি পেলাই তোমালোকে কংগ্ৰেছৰ ওপৰত নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ দ্বাৰা লালিত পালিত হৈ তোমালোকে নিজৰ পৰিয়ালবিলাকৰ উন্নতি কৰিছা তোমালোকে নিজৰ ঠিকাঠুকলি লৈ সাংঘাতিক বিয়াগুম ধনী হৈ তোমালোকে জাতীয় সংগঠনৰ মানে নিজৰ টেগ এটা লগাই পেলাই জাতীয় সংগঠন বুলি তোমালোকে কংগ্ৰেছক বদনাম কৰিব খুজিলে আমি কিন্তু সকলো কথা মানি নলওঁ আমি এতিয়া মূৰ দুৱাই দিয়া নহয় যি বিচাৰধাৰা আছে আমিও সন্মুখত ৰাখিম ৰাইজৰ আৰু আপোনালোকৰ যি বিচাৰধাৰা আছে সেয়াও আপোনালোকে কমচে কম ৰাইজৰ সন্মুখত ৰাখিব এইবিলাক পৰিস্ফুট হোৱাৰ সময় আহি গৈছে কাৰণ বিগত 40-45টা বছৰে আমি অসমীয়াই বহুতখিনি দেখিলোঁ বহুতখিনি বুজিলোঁ আচল কথা কি আৰু আচলতে মানুহক মূৰ্খ বনোৱাৰ কৌশল কি এয়া সকলোৱে জানে এতিয়া আচলতে মূল কথাটোৱে হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰি যিবোৰ মূল ইছ্যু হ'ব লাগে এতিয়া বিভিন্ন প্ৰকাৰে স্মাৰ্ট মিটাৰকে ইত্যাদি কৰি বিভিন্ন ধৰণৰ কৌশল খটুৱাই মানুহক যি মূল্য বৃদ্ধিৰ দ্বাৰা ৰাম টাঙুন দিছে যুৱ প্ৰজন্মক মানে এই চাকৰি বাকৰি ক্ষেত্ৰৰ পৰা এইবিলাকৰ পৰা তেওঁলোকক যি বঞ্চিত কৰা হৈছে স্কুলবোৰ যেনেধৰণেৰে বন্ধ কৰি দিছে প্ৰত্যেকখন জিলাই ইয়াৰ দ্বাৰা কি হ'বলৈ গৈ আছে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে এই কথাবিলাকৰ ওপৰত আচলতে আমি মাত মাতিব লাগিব ড্ৰাগছ মদৰ বেহামেলি সম্পূৰ্ণ আমাৰ অসমীয়া যুৱকসকলক কোন বাটেৰে লৈ যাব খুজিছে এই কথাবিলাক পৰিস্ফুট হ'ব লাগিব আৰু এইবোৰ কথাৰ ওপৰত আমি মানে কথা নাপাতি আলোচনা নকৰি কেৱল খালি মানে কোনোবা জাতি জনগোষ্ঠীক লৈ দুখ জাপি দি কংগ্ৰেছক বদনাম দিবলৈ বিচৰাটোৰ আমি কেতিয়াও পক্ষপাতিত্ব নকৰোঁ আমি কেতিয়াও তেওঁলোকৰ কথা মানি লওঁ দৰকাৰ হ'লে আমি ইয়াৰ এটাৰ পিছত এটাকৈ আমি ক্লিয়াৰিফিকেশ্যন দিবলৈ আমি সাজু আছোঁ আৰু হয় আমি ভয় নকৰোঁ আমাক ৰাহুল গান্ধীয়ে ভয় কৰিবলৈ মানা কৰিছে আমাক মানে দৰো মত কৈছে যে যিটো সঁচা যিখিনি কথা জনসাধাৰণৰ কল্যাণৰ হকে মাত মাতিব লাগে সেই কথাখিনি ভয় নোহোৱাকৈ মাত মাতিবলৈ দিছে তাৰ বাবে যিয়েই কৰিব নালাগে আমি কৰিবলৈ প্ৰস্তুত আছোঁ আৰু সঁচা কথাখিনি আমি কিন্তু সদায় কমি বহুত দীঘলীয়া হৈছে ভিডিঅ'টো